হয় ইতিমধ্যে সকলোতে দুৰ্গা পূজাৰ যি আনন্দ উৎসাহ তাৰ মাজতে আজি মহাসপ্তমী আৰু মহাসপ্তমীৰ পূজা উপলক্ষে প্ৰতিখন পূজা মণ্ডপত ইতিমধ্যে মায়াবিনীৰে মুখৰিত হৈ পৰিছে আৰু ময়ো উপস্থিত আছোঁ মৰিগাঁৱৰ পশ্চিম মৰিগাঁও যি সাৰ্বজনীন দুৰ্গোৎসৱ উদযাপন সমিতিৰ পূজা মণ্ডপত আৰু মোক কেমেৰাতে সামগ্ৰী পৰিৱেশ দেখাই থাকিব খুব বৃহৎ এটা আকাৰৰ তেওঁলোকে এটা জাপি যি বাঁহৰ জাপি এই খৰদৰীয়া জাপিটোৰে তেওঁলোকে মঞ্চ বা যি মূল মণ্ডপটো সাজিছে আৰু ইয়াৰ লগে লগে মৰমৰ শিল্পী যি হাৰ্টথ্ৰব জুবিন গাৰ্গলৈ তেওঁলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ অৰ্থে খুব সুন্দৰভাৱে এক পুষ্পসজ্জিত এগৰাকী অক্ষয় বন্তি তেওঁলোকে প্ৰজ্বলন কৰি ৰাখিছে আৰু এনেদৰেই তেওঁলোকে পাণৰ শিল্পীগৰাকীক শ্ৰদ্ধা নিবেদন কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ লগে লগে তেওঁলোকে উপস্থাপন কৰিছে যে অসমীয়াৰ পৰা যি আচলতে চহা জীৱনৰ পৰা হেৰাই যাবলৈ ধৰা যি আচলতে কৃষিজাতৰ সঁজুলি বিশেষকৈ আমি ক'ব লাগিব মৈ নাঙল যুঁৱলি বা যি গৰু গাড়ী বা ম'হৰ গাড়ী এই চকা বা যি আচলতে জাকৈ খালৈ যি এই যা লাহনী বুলি কোৱা হয় এই বস্তুবিলাক লাহে লাহে আমাৰ অসমীয়া সমাজৰ পৰা আজি আচলতে যি চহা জীৱনৰ পৰা নাইকিয়া হ'বলৈ গৈছে নগৰীয়া জাক জমকতা আচলতে যান্ত্ৰিকতাৰ বা প্ৰযুক্তিকতাৰ যুগত আচলতে এইবিলাক হেৰাই যাবলৈ ঘটিছে তেনে এটা সময়ত তেওঁলোকে পুনৰ এইবিলাক ধৰি ৰাখিবলৈ প্ৰয়াস কৰিছে এনেদৰে আচলতে এক সুন্দৰ প্ৰয়াস আৰু ইয়াৰ উপৰি আমি ক'ব লাগিব মঞ্চৰ যি মূল মণ্ডপ এই মূল মণ্ডপটো সম্পূৰ্ণ জাপিৰে আনকি মা দুৰ্গাৰ প্ৰতিমূৰ্তিও আচলতে তেওঁলোকে জাপিৰে সুসজ্জিত কৰিছে আমি যিহেতু বিষয়ববীয়াসকল আছে আমি কথা পাতিম এবাৰ তেওঁলোকৰ সৈতে আৰু কৰ্মকৰ্তাসকলক আমি পোনপটীয়াকৈ এবাৰ দেখাবলৈ প্ৰয়াস কৰিছোঁ মৰিগাঁৱৰ পৰা কি ক'ব এই মুহূৰ্তত আপোনালোকৰ পশ্চিম মৰিগাঁও সাৰ্বজনীন দুৰ্গা পূজা আজি সপ্তমী পূজা আমি সকলো ৰাইজক শুভেচ্ছা আৰু জ্ঞাপন কৰিছোঁ আমাৰ এই মণ্ডপটো খুব ধুনীয়া অসমীয়া জাতিৰ জাপি আৰু ফুলাম গামোচাৰে সজ্জিত কৰা হৈছে আমাৰ মূৰ্তিৰ পিছফালেও আমি জাপিৰে আমি অসমীয়া জাতিৰ গৌৰৱ কঢ়িয়াই আনিছোঁ আৰু আমাৰ এই অসমীয়া জাতিৰ নতুন প্ৰজন্মই আমাৰ এই খেতিৰ সঁজুলিবিলাক পাহৰি গৈছে আজিৰ যুগত মেচিনৰ যুগ তেওঁলোকে এই গৰুৰ গাড়ী চকা আৰু ম'হৰ গাড়ী চকা লাহনী আৰু মৈ যুঁৱলি নাঙল আৰু জাকৈ খালৈ এই সকলোবোৰে সজ্জিত কৰি তুলিছে আৰু মণ্ডপৰ কুটিৰ শিল্পটো এমাহ ধৰি আমাৰ স্থানীয় যুৱকে ইমান কষ্ট কৰি বনাইছে আমি তেওঁলোকক ধন্যবাদ জনাব লাগিব আৰু লগতে আমাৰ অসমৰ হাৰ্টবৰ্ড জুবিন গাৰ্গ আমাৰ আমুঠু তেখেতক আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছোঁ আৰু তেখেতৰ অনুষ্ঠানত আমি সকলোৱে শ্ৰদ্ধাঞ্জলি জনাই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ মায়াবিনী গীতটো আমি সকলোৱে সুঁৱৰিছোঁ আৰু সকলো নিউজ চেনেলক মই ধন্যবাদ জনাইছোঁ কৰ্মকৰ্তাসকলক আৰু আমাৰ পশ্চিম মৰিগাঁৱৰ এই দুৰ্গা কমিটিৰ সদস্যাসকলক ধন্যবাদ জনাইছোঁ ইমান এটা অনুষ্ঠান ইমান ধুনীয়া হৈছে আৰু এই কুটিৰ শিল্পটো আমি জাপিৰ সহায়ত মণ্ডপটো গেটত সজাইছোঁ আৰু অসমীয়া জাতি আমি জাতিটো গৌৰৱ কঢ়িয়াইছোঁ আৰু সকলো ৰাইজক মই ধন্যবাদ জনাই মোৰ বক্তব্য নিশ্চয়কৈ আচলতে ধন্যবাদ জ্ঞাপন কৰিবই লাগিব ধন্যবাদৰ আচলতে ভাষা নাই খুব সুন্দৰভাৱে তেওঁলোকে সজাইছে বাজেট কিমান এইবাৰ বাজেট ধৰক আমাৰ বাজেটটো তেনেকে উলিয়াব নোৱাৰোঁ তথাপিও আনুমানিক 10 লাখ যিগৰাকী আচলতে ভাস্কৰ্য শিল্পী বা যি কুটিৰ শিল্প এটা নিৰ্মাণ কৰিছে গোটেই মণ্ডপটো আচলতে আপোনালোকে জাপি বা অসমীয়া স্বাভিমান গামোচাৰে সজ্জিত কৰিছে ইয়াৰ উপৰিও মা দুৰ্গাক আপোনালোকে সুন্দৰভাৱে সন্মান দিছে জাপি উপস্থাপন কি ক'ব এই ক্ষেত্ৰত সেইটো আমি আগতে ভাবিছোঁ যে এইবাৰ আমি কমপ্লিট মণ্ডপটোৱে আমি আমাৰ যি বিহু আমাৰ যি বাপতি খাৱন বিহু গতিকে বিহুৰ সেই সংস্কৃতিৰে আমি বজাই ৰাখিব বিচাৰিছোঁ সেইকাৰণে আমি গোটেই মণ্ডপটো মুগা বৰণীয়া কৰিছোঁ মা দুৰ্গাৰ যি অলংকাৰ হওক শাৰীটো হওক আমি মুগা বৰণৰ গল্ডেনৰ আকাৰতে ৰাখিছোঁ আৰু লগতে আমি জাপিটো যিহেতু আমাৰ জাপিটো মুগা বৰণীয়া হ'ব গতিকে গোটেই আমাৰ মণ্ডপটোৱে আমি তেনেকৈ ৰাখিছোঁ যে আমাৰ যি গৌৰৱ অসমীয়া সংস্কৃতিৰ যি স্বাভিমান জাপি আৰু গামোচা আৰু যি আগত ল'ৰা ছোৱালীবিলাকে যি দেখা পোৱা নাই আমি যে বুজাব বিচাৰিছোঁ যে আগৰ মানুহবিলাকে তেনেকৈ খেতি কৰিছিল তেনেকৈ সা সঁজুলি ব্যৱহাৰ কৰিছিল সেইকাৰণে আমি যি চেল্ফি পইণ্ট এটা ৰাখিছোঁ খুব ভাল এটা বাৰ্তা দিব বিচাৰিছোঁ যে আগৰ প্ৰজন্মই যিবিলাক কৰি আহিছে এতিয়া প্ৰজন্মই এইবিলাক দেখা নাই তেওঁলোকে যে জানক বুজক যে এইটো এটা আমাৰ আগতে আমাৰ দেউতাহঁতে বা আমাৰ আজু ককাহঁতে ব্যৱহাৰ কৰিছিল এই সঁজুলিৰে খেতি কৰিছিল সেই বাৰ্তাটো আমি দিব বিচাৰিছোঁ আমাৰ নতুন প্ৰজন্মক নিশ্চয়কৈ আচলতে আৰু এটা কথা ক'ব লাগিব মই যিহেতু প্ৰতিমা দেখাবলৈ মই অনুৰোধ জনাইছোঁ মোৰ কেমেৰা সৈতে ধৰক আচলতে যি কোৱা হৈছে যে নাঙলৰ মুঠিতে ধন আৰু ঠিক তেনেদৰে তেওঁলোকে এই কৃষি সঁজুলি সঁচাকৈ এক ভাল লগা পৰিৱেশ আৰু এনেদৰে গাঁৱৰ যি চহা এক পৰিৱেশ এই পৰিৱেশ তেওঁলোকে এনেদৰে উপস্থাপন কৰিছে আৰু উঠি অহা প্ৰজন্মক তেওঁলোকে এই এক
দেখাবলৈ প্ৰয়াস কৰিছে, চিনাকি কৰি দিছে যে এনেদৰে আচলতে পুৰণিতে আমাৰ তাহানি ককা আইতাসকলে বা আমাৰ পূৰ্বপুৰুষসকলে কৃষিৰ লগত জড়িত হৈ পৰিছিল। এয়া হৈছে মাৰ প্ৰতিমা। খুব সুন্দৰভাৱে বেছি জাক জমকতা নকৰি তেওঁলোকে এটা সাধাৰণ আৰু সম্পূৰ্ণ অসমীয়া সাত্বিকতা ৰাখি তেওঁলোকে এইবাৰ মাৰ দুৰ্ঘটনাখিনিৰ যি প্ৰতিমা, এই প্ৰতিমা খুব সুন্দৰভাৱে তেওঁলোকে নিৰ্মাণ কৰিছে। আৰু এনেদৰেই আমি মৰিগাঁৱৰ পৰা সামগ্ৰিক পৰিৱেশ দেখাবলৈ প্ৰয়াস কৰি আছোঁ। আৰু প্ৰথম দৰ্শকক আমি জনাব বিচাৰিছোঁ যে এয়াই হৈছে মৰিগাঁৱৰ আজি মহাসপ্তমী পূজাৰ এক বিশেষ এটা মণ্ডপৰ দৃশ্য।